জিন্দাবাদ জিন্দাবাদ বিচার রিফর্ম কোর্ট জিন্দাবাদ হিন্দকে বিশ্ব হামার জিন্দাবাদ আপোনালোকৰ হৈ ইয়াৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কাৰণ অসমৰ মাতৃ সমাজৰ বাবে দিনে ৰাতিয়ে কষ্ট কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাতৃ সমাজৰ সকলো দিশত উন্নয়ন আৰু বিকাশৰ কাৰণে যি নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে মই সৰুপথাৰবাসী আই মাতৃসকলৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ। আৰু গোলাঘাট জিলাত পঞ্চায়ত ভিত্তিত যদি চাই আমাৰ 108খন আছে পঞ্চায়ত, 108খন পঞ্চায়তৰ ভিতৰত পঞ্চায়তৰ ভিত্তিত আটাইতকৈ বেছি অৰুণোদয় টেঙানী আই মাতৃসকলে লাভ কৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিত্তমন্ত্ৰী হৈ আছে তেতিয়া তেওঁ কৈছিলে দৰিদ্ৰতা যদি উন্মূলন কৰিব লাগে তেতিয়া পৰিয়ালৰ আৰু সমাজৰ যিটো মূল স্তম্ভ আছে মহিলা আছে মহিলা হাতত ডাইৰেক্টলি টকা দি দিব লাগিব। এইটো ইকনমিক এম্পাৱাৰমেণ্টেই নকৰে কিন্তু সমাজত আৰু পৰিয়ালত এটা মহিলাক ডিচিজন মেকিং নিৰ্ণয় লোৱা অধিকাৰ দিয়ে। আৰু আজি আমি দেখিছোঁ 5 বছৰ ভিতৰত যেটো আমূল পৰিৱৰ্তন হৈছে মহিলা সন্মানৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত এইটো আঁচনি অৰুণোদয় আঁচনি তাত এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে। আজি ভাৰতবৰ্ষৰ ভিতৰত মধ্যপ্ৰদেশ হওক ঝাৰখণ্ড হওক এই আঁচনিৰ জৰিয়তে প্ৰদান কৰিছে অভিভাৱক অসমৰ ভিতৰত নাই কি ক'ব ইয়াৰ কোটি কোটি মানুহ বিভিন্ন ষ্টেট ভিতৰত আজি অৰুণোদয় কনচেপ্ট লৈ আমি আৰু এইটো পৰিৱৰ্তন হ'ল প্ৰযুক্তি টেকনলজি ইউজ কৰা চৰকাৰী কৰ্মচাৰী হওক পেঞ্চন কৰ্মী হওক বা চৰকাৰী বিভিন্ন আঁচনিৰ পৰা লাভ কৰা মানুহ হওক টেকনলজি যোগেদি আমি সঁচাকৈ যোনে অন্তৰ্দয় আছে যোনে নিৰ্ধন আছে তেওঁলোকক আমি চিলেক্ট কৰিছোঁ। জনপ্ৰতিনিধিসকল আৰু আমাৰ অতি আদৰৰ 40 লাখ অৰুণোদয় পৰিয়ালৰ ভাইসকল, মই প্ৰথমতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আঁচনিখন তেখেতে 2019-20 বৰ্ষত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিছিল আৰু সেই যাত্ৰা তেখেতৰ নেতৃত্বত আজিও অব্যাহত আছে। আৰু আজি অসমৰ 40 লাখ আই মাতৃসকলক অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব, সামাজিকভাৱে সবল হ'ব লাগিব আৰু সেই অৰ্থনৈতিক সবল হ'বৰ কাৰণে মহিলাগৰাকীক যিখিনি প্ৰয়োজন হয় সাহসৰ প্ৰয়োজন হয় আমাৰ ওচৰত কোনোবা চৰকাৰে আহি পেলাই আমাৰ কথাবিলাক বুজিবৰ কাৰণে যি সদিচ্ছাৰ প্ৰয়োজন হয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ সকলোখিনি দুখ বুজি পায়। এনে এখন সুন্দৰ আঁচনি প্ৰৱৰ্তন কৰিলে যি অৰুণোদয় আঁচনি আমাৰ পৰিয়ালৰ পৰা আন্ধাৰ নাইকিয়া হৈ আজি পোহৰলৈ আমি আগবাঢ়ি গৈছোঁ আৰু আজি অৰুণোদয় পৰিয়ালৰ 40 লাখ মহিলাই আমি ক'ব পৰা হৈছোঁ যে আমি মাতৃ আমি শক্তি আৰু আমাক যদি সঠিক পথত আমাক পৰিচালনা কৰে আমি সমাজখনক আমি আগুৱাই লৈ যাবৰ কাৰণে নিজৰ পৰিয়ালক শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমি 2021 চনত এতিয়া 2022 চনৰ পৰা ইয়াৰ মানে টাৰ্গেটটো কি হৈ গ'ল 35 লাখতকৈ অধিক বা 40 লাখ মানে মহিলাসকলক বা আই মাতৃসকলক এই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থাটো ইতিমধ্যে কৰা হৈছে। আপোনালোকে শুনি আচৰিত পাব যে সৰুপথাৰ সমষ্টিত প্ৰথমতে ইয়াৰ পৰিমাণ আছিল কেৱল 14,000 আই মাতৃ বা 14,000 মহিলাসকলক সামৰি কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যি চৰকাৰ এই চৰকাৰৰ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ বিধায়ক হোৱাৰ পিছত আৰু তেখেতৰ সবল নেতৃত্বত তেখেতৰ দূৰদৰ্শী যি চিন্তা এই চিন্তাৰ আধাৰত আজি সৰুপথাৰ সমষ্টিত 35,000তকৈ অধিক মহিলাসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।